আজি আমি ইন্ডিয়ান পলিটিৰ এটা ইম্পৰ্টেন্ট পাৰ্ট পঢ়িম সেই পাৰ্টটো হৈছে বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বেকগ্ৰাউণ্ড অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন মানে আমি ব্ৰিটিছ অহাৰ পৰা ব্ৰিটিছৰ ৰুলছ এণ্ড ৰেগুলেশ্যন বিলাকৰ পৰা আৰম্ভ কৰি আমি সংবিধান সভা কনষ্টিটিউশ্যন এছেম্বলি কেনেকৈ বনিলে তাত ড্ৰাফটিং কমিটি কেনেকৈ আহিলে সো গোটেইখিনি আমি এনেকৈ চিৰিয়েলি পঢ়ি যাম ঠিক আছে নে সো সকলো জয়েন হোৱাৰ লগে লগে আমি ক্লাছটো আৰম্ভ কৰিছোঁ ক্লাছটো আৰম্ভ কৰিব পাৰি ঠিক আছে নে সো আজি আমি কি পঢ়িম আজি আমি পঢ়িম যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আগমনৰ সময়খিনিৰ পৰাই কি কি ল আৰম্ভ হৈছিলে সেই গোটেইখিনি আজি আমি পঢ়িম সো আমি সকলোৱে জানো যে ভাৰতখন ইংলেণ্ডৰ আণ্ডাৰত বা ব্ৰিটিছৰ আণ্ডাৰত দুই ধৰণে আহিছিলে প্ৰথমে নাম্বাৰ 1 কি হ'ব ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী হয়নে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতখনত 1773 পৰা 1858 লৈকে ৰুল কৰিলে বুলি ক'ব পাৰি মানে ভাৰতখন তেওঁলোকৰ আণ্ডাৰত আছিলে আৰু সেকেন্ডটো হ'ল তোমাৰ কি হ'ব সেকেন্ডটো হ'ল তোমাৰ ক্ৰাউন ৰুল অৰ্থাৎ ৰাণীৰ আণ্ডাৰত আছিলে হয়নে ক্ৰাউন ৰুল বুলি কয় সেই সময়খিনি কি বুলি কয় তোমাৰ ক্ৰাউন ৰুল বুলি কয় ক্ৰাউন ৰুল হ'ল তোমাৰ থাকিব 1858 ৰ পৰা দেশ স্বাধীন হোৱাৰ লৈকে 1947 লৈকে আৰু এই সময়খিনি কোৱা তোমাৰ কোম্পানী ৰুল এই সময়খিনি কোৱা হয় তোমাৰ কোম্পানী ৰুল বুলি কোৱা হয় সো আমি দুটা পইণ্ট পালো যে এটা হ'ল তোমাৰ কোম্পানী ৰুল আৰু এটা হ'ল তোমাৰ ক্ৰাউন ৰুল ঠিক আছে সো এতিয়া আমি কোম্পানী ৰুলৰ সময়ত কি হৈছিলে কি নাই হোৱা চাৰ্টাৰ এক্ট খিনি কি হয় মানে আৰু গভৰ্ণমেন্ট অফ ইণ্ডিয়া এক্ট খিনি কি হয় সেই এক্ট খিনি বিষয়ে আমি আজি আলোচনা কৰিম এতিয়া কথা হ'ল যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া অহাৰ পাছতে কি হ'ল তোমাৰ কোম্পানীটো যেতিয়া আহিলে ভাৰতত তেওঁলোকে ট্ৰেড কৰিবলৈ আৰম্ভ কৰিলে সো ট্ৰেডৰ বেকগ্ৰাউণ্ড খিনি আমি হিষ্ট্ৰীত পঢ়ি আহিছো হয়নে ফাৰুক চিয়াৰ কি আছিলে কি নাই হয়নে সেইখিনি গোটেইখিনি পঢ়া হ'ল যিসকলে হিষ্ট্ৰী চোৱা নাই হিষ্ট্ৰী ফাউণ্ডেশ্যন ক্লাছটোত চাই দিলে গোটেইখিনি কথা গম পাই যাব এতিয়া কথা হ'ল যে এই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী যেতিয়া এজ এ ট্ৰেডাৰ হিচাপে ভাৰতলৈ সোমালে মানে সো ভাৰতত এই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীটো কণ্ট্ৰল কৰিবৰ কাৰণে ইংলেণ্ডৰ পৰা কিছুমান ল বনোৱা হৈছিলে সো ভাৰতখনক কণ্ট্ৰল কৰিবৰ কাৰণে ল যিখিনি ভাৰতত থাকি পেলাই বনোৱা হৈছিলে সেইখিনি গভৰ্ণমেন্ট অফ ইণ্ডিয়া এক্ট বুলি কয় আৰু ভাৰতক কণ্ট্ৰল কৰিবৰ কাৰণে যিবিলাক ল ইংলেণ্ডৰ গভৰ্ণমেন্টে বনাইছিলে সেইবিলাকক চাৰ্টাৰ এক্ট বুলি কয় বি কেয়াৰফুল এই দুটা যাতে মানে খেলিমেলি নহয় আৰু এই তোমাৰ ৰেগুলেটিং এক্টখন হ'ল তোমাৰ কি কাৰণে বনাইছিলে এখন তোমাৰ মাত্ৰ কি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ৰেগুলেট কৰিবৰ কাৰণে এখন ল বনাইছিলে ইংলেণ্ডৰ পৰা সেই লখনক কোৱা হয় তোমাৰ কি ৰেগুলেটিং এক্ট ঠিক আছে নে সো 16th century এজ এ ট্ৰেডাৰ দে কেম ভাৰতলৈ আহিলে তেওঁলোক সো ভাৰতলৈ অহাৰ পাছত তেওঁলোকৰ কি হ'ল তোমাৰ স্লোলি এণ্ড গ্ৰেজুৱেলি ভাৰতৰ ৰুল কৰিব ল'লে আৰু ৰুল কৰি থকা অৱস্থাত তেওঁলোকৰ কিছুমান কমজুৰি দেখা গৈছিলে তেওঁলোকৰ কিছুমান ডিমেৰিট দেখা গৈছিলে ঠিক আছে সো তেওঁলোকৰ কিছুমান ডিমেৰিট দেখা গৈছিলে আৰু সেই ডিমেৰিটছখিনি শুধৰাবৰ কাৰণে ইংলেণ্ডৰ ফালৰ পৰা এখন ল প্ৰস্তুত কৰিলে যাতে আমি কি কৰিব পাৰো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক আমি যেনে তেনে কণ্ট্ৰল কৰিব পাৰো ঠিক আছে নে সো কথাটো এনেকুৱা আমাৰ গোটেই ৱৰ্ল্ডখনত কি হৈছিলে তোমাৰ কেপ অফ গুড হোপৰ এইফালে যিমান জেগা থাকিব মানে সো এইফালে গোটেই জেগা কি হ'ব তোমাৰ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কি কৰিব পাৰিব ট্ৰেড কৰিব পাৰিব বুলি কোৱা হৈছিলে মানে আৰু নৰ্থ আমেৰিকা সাউথ আমেৰিকা সেইফালৰ চাইডটো কি কৰিব পৰা বুলি কৈছিলে যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ট্ৰেড কৰিব বা কি কৰিব তোমাৰ ব্যৱসায় কৰিব কিন্তু তাতো দেখা গৈছিলে যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কিছুমান খেলিমেলি কৰিছিলে আৰু সেই খেলিমেলিখিনি আঁতৰাবৰ কাৰণে বা সুচাৰুৰূপে কাৰ্যকলাপ কৰাই নিবৰ কাৰণে কি কৰিছিলে ব্ৰিটিছৰ ফালৰ পৰা ইংলেণ্ডৰ ফালৰ পৰা এখন ল প্ৰস্তুত কৰিছিলে টু ৰেগুলেট কি কাক ৰেগুলেট কৰিবৰ কাৰণে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কণ্ট্ৰল কৰিবৰ কাৰণে এখন ল প্ৰস্তুত কৰিছিলে আৰু সেইখনক কোৱা হয় তোমাৰ কি ৰেগুলেটিং এক্ট অফ 1773 কাক কয় ৰেগুলেটিং এক্ট অফ 1773 ৰেগুলেটিং এক্ট of 1773 এখন কাৰ কাৰণে বনোৱা হৈছিলে এখন ল বনোৱা হৈছিলে কাক ৰেগুলেট কৰিবৰ কাৰণে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক ৰেগুলেট কৰিবৰ কাৰণে এই লখন বনোৱা হৈছিলে সো এই লখনত উল্লেখ কৰিছিলে যে আগতে কি হৈছিলে তোমাৰ ভাৰতত ব্ৰিটিছ আহি পেলাই কৈছিলে ভাৰতত যেতিয়া ব্ৰিটিছ আহিছিলে তেওঁলোক কেইটামান জেগা মেইন হিচাপে লৈছিলে ৰাইট মেইন হিচাপে লৈছিলে ঠিক আছে না এখন ৰাফ মেপ এখন আঁকিছো হয়নে এখন মই ৰাফ মেপ আঁকিছো এই মেপখন মই দেখাব খুজিছো যে এই কি হ'ল তেওঁলোকে আহি পেলাই কেইটামান জেগা তেওঁলোকক আণ্ডাৰত লৈ ল'লে সো ইয়াৰে কেইটামান জেগা হ'ল তোমাৰ যিখন বম্বে হয়নে এই পাৰ্টটো বম্বে যিটো পাৰ্ট হ'ল এই পাৰ্টটো ল'লে আৰু এইফালৰ পৰা তোমাৰ ল'লে এইটো কি হ'ব তোমাৰ এইটো মাদ্ৰাছৰ পাৰ্টটো আৰু ওপৰত তোমাৰ হ'ল বেংগলৰ পাৰ্টটো ৰাইট সো এই তিনিটা জেগাত তেওঁলোকে কি কৰিলে তেওঁলোকে তেওঁলোক ঘাটি হিচাপে লৈ ল'লে হয়নে
আৰু এই পাৰ্ট গিটা কি কৰিলে তেওঁলোকে এই পাৰ্ট গিটা কি কৰিলে ভাগ ভাগ নাম দিলে এই পাৰ্টটোৰ নাম দিলে তেওঁলোকে বম্বে এই পাৰ্টটোৰ নাম দিলে তেওঁলোকে বম্বে প্ৰেসিডেন্সি বা বম্বে আৰু এই পাৰ্টটোৰ নাম দিলে তেওঁলোকে মাদ্ৰাজ আৰু এই পাৰ্টটোৰ নাম দিলে বেংগল ঠিক আছে নে সো কলে যে মানে আগতে কি হৈছিল ইয়াত যদি কিবা প্ৰবলেম হয় আৰু যদি ইয়াত কিবা প্ৰবলেম হয় ইয়াত কিবা প্ৰবলেম হয় সকলোবিলাক প্ৰবলেম ইংলেণ্ডলৈ গৈছিল কি আছিল সকলোবিলাক প্ৰবলেম ইংলেণ্ডলৈ গৈছিল কাৰণ কি গভৰ্ণৰ জেনেৰেল আছিল এটা কলে যে গভৰ্ণৰ জেনেৰেল যিজন আছিল এটা এটা জেগাৰ যিটো গভৰ্ণৰ জেনেৰেল আছিল সেই গভৰ্ণৰ জেনেৰেল কেজনক কি কৰা হ'ব পাৱাৰটো কাৰ্টেল কৰা হ'ব বা পাৱাৰটো কি কৰা হ'ব কমাই দিয়া হ'ব আৰু কোৱা হ'ল যে এই তিনিওজনে কি কৰিব লাগিব এই দুইজনে কি কৰিব লাগিব তোমাৰ বম্বে আৰু তোমাৰ মাদ্ৰাজ বম্বে আৰু মাদ্ৰাজে কি কৰিব লাগিব কিবা প্ৰবলেম পালে মানে ডাইৰেক্ট ৰিপৰ্ট কাক কৰিব লাগিব বেংগলক ৰিপৰ্ট কৰিব লাগিব তাৰ মানে আলটিমেটলি তেওঁলোকে বেংগলখনক কি কৰিলে সুপাৰ পাৱাৰ কৰি দিলে পাৱাৰফুল কৰি দিলে কাৰণ বেংগলত বহুত পঢ়া শুনা মানুহো আছে আৰু বেংগল তেওঁলোকে এটা চেণ্টাৰ হিচাপে ল'লে তেওঁলোকৰ চকু অকল কি হ'ল তোমাৰ বেংগলতহে কি হ'ল পৰি থাকিলে সো কি কৰিলে এই ৰেগুলেটিং এক্টৰ মতে কি কৰিলে যে তোমাৰ বিএমচি অৰ্থাৎ তোমাৰ বম্বে আৰু তোমাৰ কি কৰিলে বম্বে আৰু কি কৰিলে তোমাৰ বম্বে আৰু মাদ্ৰাজক বম্বে আৰু মাদ্ৰাজক কাৰ তলতীয়া কৰি দিলে কাৰ সাবঅৰ্ডিনেট কৰি দিলে এই কাৰ সাবঅৰ্ডিনেট কৰি তোমাৰ বেংগলৰ সাবঅৰ্ডিনেট কৰি দিলে ঠিক আছে নে বেংগলৰ সাবঅৰ্ডিনেট কৰি দিলে ঠিক আছে নে আৰু যিজন গভৰ্ণৰ অফ বেংগল আছিল এই গভৰ্ণৰ বেংগল জনৰ নাম কি কৰিলে তোমাৰ গভৰ্ণৰ অফ বেংগল এই গভৰ্ণৰ অফ বেংগল যিজন আছিল তেওঁৰ নামটো কি কৰিলে তেওঁ পদ উন্নত কৰিলে কিয় পদ উন্নত কৰিলে কাৰণ যেতিয়া এই দুইটা তেওঁৰ আন্ডাৰ থাকিব লাগিব সো তেওঁ পাৱাৰফুল বেছি হ'ব লাগিব কাৰণ তেওঁলোকে পাৱাৰফুল বেছি হ'ব লাগিব সো এই গোটেই কেইটা তেওঁ আন্ডাৰ হৈ যোৱাৰ কাৰণে তেওঁ সাবঅৰ্ডিনেট হৈ যোৱাৰ কাৰণে বেংগলৰ যিজন গভৰ্ণৰ আছিল সো বেংগলৰ গভৰ্ণৰজনৰ নামটো গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰি দিয়া হ'ল কি কৰি দিয়া হ'ল তোমাৰ গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰি দিয়া হ'ল গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰি দিয়া হ'ল সো তেনেকুৱা ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল কৈছিল তোমাৰ ৱাৰেন হেষ্টিংছ তোমাৰ কোন হ'ল ৱাৰেন হেষ্টিংছ কি হ'ল তোমাৰ ৱাৰেন হেষ্টিংছ প্ৰথম কি হ'ল তোমাৰ গভৰ্ণৰ জেনেৰেল অফ বম্বে হৈ গ'ল সো এইটো কেতিয়া কৰা হ'ল তোমাৰ ৰেগুলেটিং এক্ট অফ 1773 মতে কৰা হ'ল তাত তোমাৰ কি হ'ল তোমাৰ তাত কি হ'ল তোমাৰ এই কোম্পানী বিলাক কি কৰে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কি তোমাৰ কন্ট্ৰোল কৰিবৰ কাৰণে এই লটো বনোৱা হ'ল এইখিনিয়ে উদিত পনে তাৰ পৰা তোমাৰ কলকাতাত কি হ'ল তোমাৰ 1774 তোমাৰ এখন সুপ্ৰিম কোৰ্ট এষ্টাব্লিছ কৰা হ'ল তাৰ তোমাৰ বেংগল কি কৰা হ'ল সুপ্ৰিম কোৰ্ট এখন এষ্টাব্লিছ কৰা হ'ল আৰু তাৰ চিফ জাষ্টিছ কোন হ'ল প্ৰথম এলিজা এম্পে ছাৰ এলিজা এম্পে এগৰাকী মানুহ কি হ'ল তোমাৰ চিফ জাষ্টিছ হিচাপে নিয়োগ কৰা হ'ল ক'ত তোমাৰ বেংগলৰ হাই কোৰ্টত সুপ্ৰিম কোৰ্টত এখিলৈকে ক্লিয়াৰ আছে মানে বিএমচি কি কৰা তোমাৰ বম্বে আৰু মাদ্ৰাজৰ কাৰ সাবঅৰ্ডিনেট কৰি দিয়া তোমাৰ বেংগলৰ সাবঅৰ্ডিনেট কৰি দিয়া হ'ল যাতে কিবা যদি প্ৰবলেম হয় সৰু সৰু প্ৰবলেম বিলাক সব বেংগলে সহায় কৰিব বেংগলে সলভ কৰি দিব যদি কিবা মানে টান প্ৰবলেম আহি যায় যদি মানে বিশেষ প্ৰবলেম আহি যায় সো সেই প্ৰবলেমটো ক'ত যাব ইংলেণ্ডলৈ যাব বাকি সৰু সৰু প্ৰবলেম বিলাক সৰ্ট আউট হৈ যাব সেই প্ৰবলেম কি তোমাৰ বেংগলত কি হ'ব তোমাৰ সৰ্ট আউট হৈ যাব এইখিনিকে হয়তো কোনেও বুজি নোপোৱাকে থকা নাই মানে সো এই ৰেগুলেটিং এক্টৰ মতে কি কৰিলে বম্বে আৰু মাদ্ৰাজক বেংগলৰ প্ৰেসিডেন্সি কৰিলে মানে বেংগলৰ সাবঅৰ্ডিনেট কৰি দিলে আৰু তোমাৰ তাত কি বনালে তাত তোমাৰ বনালে যে গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰি দিয়া হ'ল এতিয়া কথা হ'ল যে এই গভৰ্ণৰ আৰু চিফ জাষ্টিছৰ মাজত কাজিয়া হৈ গ'ল সো সুপ্ৰিম কোৰ্ট এফালে আহি গ'ল মানে বেংগল সুপ্ৰিম কোৰ্ট এষ্টাব্লিছ হৈ গ'ল মানে সুপ্ৰিম কোৰ্টৰ এষ্টাব্লিছ হৈ গ'ল ক'ত বেংগলত সো হোৱাৰ লগে লগে তোমাৰ কি হ'ল চিফ জাষ্টিছৰ আৰু তোমাৰ গভৰ্ণৰ বেংগলৰ মাজত অলপ কি হ'ল তোমাৰ মতানৈক্য হ'ব ধৰিলে মতভেদ হ'ব ধৰিলে যদি কিবা এটা প্লেনিং লৈ যায় যদি গভৰ্ণৰ মাদ্ৰাজ যদি কিবা এটা প্লেনিং লৈ যায় তাত কি কৰে তোমাৰ সুপ্ৰিম কোৰ্টৰ কি হয় চিফ জাষ্টিছে কেনসেল কৰি দিয়ে সো দেখিলে যে দুইটা কি হ'ল তোমাৰ ৰাজনৈতিক পাৱাৰ আৰু কি হ'ল তোমাৰ ন্যায়িক ক্ষমতা মানে সো ৰাজনৈতিক আৰু তোমাৰ জুডিচিয়েলৰ মাজত কিছুমান কনফ্লিক্ট হোৱা দেখা গ'ল সো তেতিয়া কি কৰা হ'ল এই এক্টখন ৰেক্টিফাই কৰিবৰ কাৰণে এই ৰেগুলেটিং এক্টখন ৰেক্টিফাই কৰিবৰ কাৰণে এখন নতুন ল এষ্টাব্লিছ কৰিলে নতুন ল আনিলে আৰু সেইজন আছিলে তোমাৰ ইংলেণ্ডৰ সেই সময়ত প্ৰধানমন্ত্ৰী মানে উইলিয়াম পিটছ মানে সেই উইলিয়াম পিটছৰ নামতে এখন ল আহিলে এখন এই এক্ট আহিলে সেই এক্টখনক কোৱা হয় তোমাৰ কি পিটছ ইণ্ডিয়া এক্ট কেতিয়া আহিলে তোমাৰ 1784 তোমাৰ কি আহিলে পিটছ ইণ্ডিয়া এক্ট ভালকে মন দিবা ধুনীয়াকে বুজি পাবা পিটছ ইণ্ডিয়া এক্ট এই পিটছ ইণ্ডিয়া এক্ট কি হয় কিয় অনা হৈছে তোমাৰ এই ৰেগুলেটিং এক্টখন যে ৰেক্টিফাই কৰিবৰ কাৰণে এই ৰেগুলেটিং এক্টখনৰ যিবিলাক ভুল বা যিখিনি মিছইউজ বা যিটো কনফ্লিক্ট হৈছিলে সেইখিনি ঠিক কৰিবৰ কাৰণে পিটছ ইণ্ডিয়া এক্ট হিচাপে উইলিয়াম পিটে এখন এক্ট ইন্ট্ৰোডিউস কৰিলে আৰু এই এক্টৰ দ্বাৰা তেওঁ ক'লে যে আমি কামবিলাক আমি ভাগ কৰি দিম কমাৰ্চিয়েল যিখিনি কাম হ'ব মানে বা যিখিনি তোমাৰ ৰাজনৈতিক কাম হ'ব বা ৱাৰ ৰিলেটেড যিবোৰ কাম হ'ব সেই কামখিনি আমি সেপাৰেট কৰি দিলে তাৰমান দুটা বডি সৃষ্টি কৰিলে দুটা ভাগ কৰিলে কমাৰ্চিয়েল কামখিনি বেলেগে চাব
আৰু ৰাজনৈতিক বা ৰেভিনিউ যিখিনি কাম হ'ব সেইখিনি কৰিব বেলেগে চাব বুলি কৈ দিলে সো সেইটো উদ্দেশ্য লৈ পেলাই তেওঁ দুখন বৰ্ডৰ সৃষ্টি কৰিলে এখনক তেওঁ নাম দিলে এখন তোমাৰ নিৰ্দেশক ঠিক আছে না আৰু এখন তোমাৰ নিয়ন্ত্ৰক আৰু তোমাৰ নিয়ন্ত্ৰক বৰ্ডখনক কোৱা হ'ল তোমাৰ কন্ট্ৰল বৰ্ড অফ কন্ট্ৰল আৰু যিখন নিৰ্দেশক বৰ্ড হ'ব সেই বৰ্ডখনক তোমাৰ কোৱা হ'ল বৰ্ড অফ ডাইৰেক্টৰ ঠিক আছে নে সো দুখন বৰ্ডৰ সৃষ্টি কৰিলে মানে পিট ইণ্ডিয়া এক্ট আৰু পিট ইণ্ডিয়া কেতিয়া তোমাৰ 1784 কিনে তোমাৰ 1784 ওকে 1784 কে তোমাৰ পিট ইণ্ডিয়া এক্ট আহিলে ঠিক আছে কেলেকে তো তা দুখন বৰ্ড সৃষ্টি কৰিলে এখন বৰ্ডৰ নাম দিলে কি বৰ্ড অফ কন্ট্ৰল এখনৰ নাম দিলে বৰ্ড অফ কন্ট্ৰল আৰু এখন খুলিলে তাও কি বোলে বৰ্ড অফ ডাইৰেক্টৰ ওকে সো এই বৰ্ড অফ কন্ট্ৰলৰ কাম কি হ'ব তোমাৰ ৰাজনৈতিক যিবিলাক কাম হ'ব বা যুদ্ধ বিগ্ৰহ যিবোৰ ঠিক আছে নে সো যিবিলাক কামত জড়িত হ'ব লাগিব সেইখিনি মেইন ডিসিশন খিনি কাৰণ থাকিব তোমাৰ বৰ্ড অফ কন্ট্ৰলৰ না থাকিব আৰু ব্যৱসায় যে ট্ৰেড হ'ব ন এই ট্ৰেড বা ব্যৱসায় বাণিজ্য এই গোটেই কামবিলাক কাৰণ থাকিব দুখন বৰ্ড কৰি দিলে এই ব্যৱসায় বাণিজ্য বিলাক কাৰণ থাকিব তোমাৰ বৰ্ড অফ ডাইৰেক্টৰ আন্ডাৰ থাকিব এতিয়া পাৱাৰফুল কোনখন বৰ্ড হ'ল পাৱাৰফুল হ'ল তোমাৰ বৰ্ড অফ কন্ট্ৰল কি হ'ল তোমাৰ পাৱাৰফুল হ'ল আৰু ইয়াৰ পৰা আৰম্ভ হ'ল তোমাৰ ডুৱেল গভৰ্ণমেণ্ট আৰম্ভ হ'ল ভাৰতত কি আৰম্ভ হ'ল তোমাৰ ডুৱেল গভৰ্ণমেণ্ট ইয়াৰ পৰা আৰম্ভ হ'ল স্টাৰ্ট অফ কি তোমাৰ ডুৱেল গভৰ্ণমেণ্ট এতিয়াৰ পৰা আৰম্ভ হ'ল মই আগতে হিষ্ট্ৰী পঢ়াতে তোমালোকক কৈছিলো যে ডুৱেল গভৰ্ণমেণ্ট কাৰ্ড আৰম্ভ হৈছিলে বুলি মই তোমাৰ ডুপ্লে কথা কৈছিলো মই তোমাৰ ৰবাৰ্ট ক্লাইভৰ কথা কৈছিলো ডুৱেল গভৰ্ণমেণ্ট ইন্ট্ৰোডিউস কৰাৰ ক্ষেত্ৰত হে হিষ্ট্ৰী পাৰ্ট ওকে হে হিষ্ট্ৰী পাৰ্ট আৰু ইয়া কি হতৰ পলিটি পাৰ্ট ওকে সো পলিটি আৰু হিষ্ট্ৰী দুইটা একেলগে সব একে কৰি পেলাব নোৱাৰো আমি ঠিক আছে নে সো হিষ্ট্ৰী ক্ষেত্ৰত হে বেলেগ আৰু পলিটি ক্ষেত্ৰত তোমাৰ কি হ'ল পিটছ ইণ্ডিয়া এক্টৰ পৰা কি হ'ল তোমাৰ বৰ্ড অফ কন্ট্ৰল আৰু বৰ্ড অফ ডাইৰেক্টৰ ইন্ট্ৰোডিউস কৰাৰ পাছতে দেখত কি আৰম্ভ হ'ল তোমাৰ ডুৱেল গভৰ্ণমেণ্টৰ ইন্ট্ৰোডিউস কৰা হৈ গ'ল ঠিক আছে নে ওকে এতিয়া বৈ বুজি পোৱা এতিয়া আকৌ এটা কনফ্লিক্ট আৰম্ভ হৈ গ'ল তোমাৰ যে গভৰ্ণৰ জেনেৰেলৰ কামবোৰ কেতিয়াবা কি কৰে তোমাৰ এই বৰ্ড অফ কন্ট্ৰল কেতিয়াবা ৰিজেক্ট কৰি দিয়ে ঠিক আছে সো বৰ্ড অফ কি কৰে তোমাৰ গভৰ্ণৰ জেনেৰেলে কাম কৰে গভৰ্ণৰ জেনেৰেল আছে আগৰ পৰা হয়নে সো গভৰ্ণৰ জেনেৰেলৰ কামবিলাক কি হয় তোমাৰ বৰ্ড অফ কন্ট্ৰলে ৰিজেক্ট কৰি দিয়ে কাৰণ বৰ্ড অফ কন্ট্ৰল সুপাৰ পাৱাৰত আছে হয়নে সো কি হ'ল আৰু কিছুমান ৰেক্টিফিকেশনৰ দৰকাৰ হৈ গ'ল আৰু কিছুমান প্ৰবলেম আহি গ'ল গম পাইছা সো এই প্ৰবলেমখিনি সলভ কৰিবৰ কাৰণে কি হ'ল তোমাৰ 1786 চাৰ্টাৰ এক্ট আৰম্ভণি হ'ল মই কৈছো যে এইবিলাক এক্ট চাৰ্টাৰ এক্ট গুটেই কেখিনি কি হ'ব তোমাৰ ইংলেণ্ডত বহি পেলাই কন্ট্ৰল কৰিবৰ কাৰণে বনাব ভাৰতক কন্ট্ৰল কৰিবৰ কাৰণে বনাব কিন্তু ভাৰতত থাকি পেলাই যিবোৰ ল বনাব তাহাঁতক কোৱা হ'ব তোমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট ওকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আমি এতিয়ালৈকে পোৱা নাই এতিয়ালৈকে আমি কি পাইছো আমি চাৰ্টাৰ এক্ট আৰম্ভণি কৰিছো এতিয়া ফাৰ্স্ট আমি চালো ৰেগুলেটিং এক্ট তাৰপৰা তোমাৰ পিটছ ইণ্ডিয়া এক্ট এতিয়া আমি চাম কি এটা কি চাম তোমাৰ 1786 চাৰ্টাৰ এক্ট আৰু এইখন এক্টৰ মতে কি হ'ল আমি হেতুতে গম পাম চোৱা সো মই কলো যে পিটছ ইণ্ডিয়া এক্টৰ মতে গভৰ্ণৰ জেনেৰেলে যদি কিবা ল বনায় যদি কিবা ৰিফৰ্মেশন আনিব চেষ্টা কৰে যদি কিবা ৱেলবিঙৰ কাৰণে সোসাইটি ৱেলবিঙৰ কাৰণে যদি কিবা কাম কৰিব খোজে সেই কামখিনি কি কৰে তোমাৰ বৰ্ড অফ কন্ট্ৰল ৰিজেক্ট কৰি দিয়ে সো এই কথাটো কি হ'ল তোমাৰ ব্ৰিটিছ গভৰ্ণমেণ্ট অলপ অসন্তুষ্ট হ'ল আৰু অসন্তুষ্ট হৈ পেলাই তেওঁলোকে কৰিলে তোমাৰ নতুন এখন ল ফৰ্ম কৰিলে নতুন এখন আইন আনিলে যাক এক্ট বুলি কয় যিখন এক্ট তোমাৰ কি হ'ব তোমাৰ 1786 ৰ নাম কি হ'ব তোমাৰ চাৰ্টাৰ এক্ট 1786 ত কি হ'ল তোমাৰ চাৰ্টাৰ এক্ট ওকে চাৰ্টাৰ এক্ট এই চাৰ্টাৰ এক্টত কি কৰিলে গম পোৱা না সো গভৰ্ণৰ পাৱাৰটো অলপ কি হ'ল বঢ়াই দিয়া হ'ল গভৰ্ণৰ কি হ'ল অলপ পাৱাৰ বঢ়াই দিয়া হ'ল কাৰণ গভৰ্ণৰ কি আছিল পাৱাৰলেছ আছিল অলপ আগলৈ কি হনে সো গভৰ্ণৰ পাৱাৰ বঢ়াই দিয়া মানে ভেটো পাৱাৰ দি দিয়া হ'ল গভৰ্ণৰ আৰু ভেটো পাৱাৰ মানে কি জানাই যে কিবা এটা কাম তেওঁৰ মতে হ'ব তাৰ মানে একো এটা ল গভৰ্ণৰ জেনেৰেল ঠিক আছে সো গভৰ্ণৰ জেনেৰেলৰ তোমাৰ পাৰমিশন নহলে একো এটা ল কি নহব এক্ট নবনিব আইন এখন নবনিব ঠিক আছে বিল এখন কি নহব তোমাৰ আইন নবনিব সো কি হ'ল তোমাৰ 1786 ৰ চাৰ্টাৰ এক্টৰ মতে কি কৰা হ'ল তোমাৰ গভৰ্ণৰ ভেটো পাৱাৰ দিয়া হ'ল ওকে ঠিক আছে সো এইখিলে একো প্ৰবলেম নাই এতিয়া কি হ'ল তোমাৰ ব্ৰিটেইনৰ কোম্পানী চাবা দেই ব্ৰিটেইনৰ কোম্পানী সো ব্ৰিটেইনৰ কোম্পানী হয় তোমাৰ ইংলেণ্ডৰ কোম্পানী হয় কি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী হয় নে ইষ্ট ইণ্ডিয়া কোম্পানীটো আমাৰ এটো ইংলেণ্ডৰে হয় ওকে এই ইষ্ট ইণ্ডিয়া কোম্পানী তোমাৰ কোট ৰুল কৰি আছে এই ইষ্ট ইণ্ডিয়া কোম্পানী কোট ৰুল কৰিছে বৰ্তমান ভাৰতত আছে এতিয়ালৈকে আমি কি পঢ়ি আছো এতিয়া আমি যত পাইছো তাত সেই মতে কি আছে তেওঁলোক ভাৰতত আছে ওকে সেই সময়ত কি হ'ল তোমাৰ বাকি বিলাক যিবোৰ কোম্পানী কি আছে ইংলেণ্ডৰ যিবিলাক কোম্পানী আছিল ইংলেণ্ডৰ বাকি বিলাক কোম্পানী বা ব্ৰিটেইনৰ বাকি বিলাক কোম্পানী কি হ'ল সেই ইংলেণ্ডৰ ওচৰৰ পাজৰ হ'ল তোমাৰ ৰুল কৰিব ল'লে ঠিক আছে না সেই ওচৰৰ পাজৰ ইংলেণ্ডৰ ওচৰৰ পাজৰ কৰিব ল'লে মানে ব্যৱসায় কৰিব গ'লে যিবিলাক কোম্পানী আছিল সো ব্যৱসায় কৰি থকা অৱস্থাতে তোমাৰ ফ্ৰান্সৰ ৰজা নেপোলিয়ন নাম শুনিছা সো ফ্ৰান্সৰ ৰজা নেপোলিয়ন আহি পেলাই
তেওঁলোকক খুব পিটিলে খুব মানে কাজিয়া হল ফাইট হল সো কি কৰা হল যে মানে কোনো এখন কান্ট্ৰিৰ লগত বা কোনো এখন ষ্টেটৰ লগত ইংলেণ্ডৰ বাকিবিলাক কোম্পানী ইষ্ট ইণ্ডিয়া কোম্পানী বাদ দি কাৰণ ইষ্ট ইণ্ডিয়া কোম্পানী অলৰেডি ইণ্ডিয়াত কি কৰিছে তোমাৰ মানে ট্ৰেড কৰি আছে সো বাকিবিলাক কোম্পানী কি কৰিলে ইংলেণ্ডৰ ওচৰে পাজৰে ট্ৰেড কৰিব ললে কিন্তু সেই সময়তে ফ্ৰান্সৰ ৰজা কোনে তোমাৰ নেপোলিয়ন আহি পেলাই ফাইট কৰিলে সো ফাইট কৰাৰ ফলত কোৱা হল যে কোনেও কি কৰিব নোৱাৰিব ইংলেণ্ডৰ কোম্পানী কোনেও কি কৰিব ট্ৰেড কৰিব নোৱাৰিব বুলি ক'লে আৰু তেওঁলোকে ভাবিলে আমি আফ্ৰিকাত যাওঁ তেতিয়া আমি আফ্ৰিকাত যাওঁ আমি আফ্ৰিকাত গৈ পেলাই ট্ৰেড কৰোঁ সো তেতিয়া কি কৰা হল ইংলেণ্ডৰ তেতিয়া তোমাৰ ফ্ৰান্সৰ ৰজা নেপোলিয়নে ক'লে যদি কোনোবা এখন আফ্ৰিকান ষ্টেট বা আফ্ৰিকান কান্ট্ৰিয়ে যদিহে কেনেবাকে এই ইংলেণ্ডৰ কোম্পানীৰ লগত ট্ৰেড কৰে তেতিয়া আমি সেইখন কান্ট্ৰিৰ লগত ফাইট কৰিম সো আফ্ৰিকাৰ কোনো এখন কান্ট্ৰি ইংলেণ্ডৰ লগত ফাইট কৰাৰ কথা বন্ধ কৰিলে সেই সময়তে আকৌ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত আছে সো ভাৰতত থকা সময়তে ভাৰতত তেওঁলোকৰ অৱস্থা সেই সময়ত বৰ ভাল নহয় তোমাৰ এই কৰ্ণাটকৰ ৱাৰ হৈ গ'ল টিপু চুলতান তোমাৰ হাইদৰ আলীৰ হাতত মানে তেওঁলোকৰ হাতত মাৰো খালে সো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী দেউলীয়া হ'ব ধৰিলে সো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী দেউলীয়া হলত তেওঁলোক পুনৰ ইংলেণ্ডলৈ ঘূৰি আহিলে সো ভাৰতৰ পৰা ইংলেণ্ডলৈ গ'ল সো এই ইংলেণ্ডলৈ গৈ পেলাই তেওঁলোকে ক'লে যে আমাক কি লাগে আমাক লোন লাগে বুলি ক'লে সো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কৈছে আমাক লোন অলপ দিয়কচোন আমাক অলপ সহায় কৰক যে আমাক লোন লাগে বোলে কিয় লোন লাগে তোমালোকেতো আমাক বোলে আজিলৈকে বোলে প্ৰতি বছৰে কি দি আছে তুমি 4 লাখ পাউণ্ড হয়নে 4 লাখ পাউণ্ড ধেমালি এমাউণ্ট নহয় সেই তেতিয়া দিনতে 4 লাখ পাউণ্ডকৈ কি দিয়ে এই ইংলেণ্ডলৈ পইচা পঠিয়াই ভাৰতৰ পৰা কোনে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ঠিক আছে সো সেই সময়ত দেউলীয়া হল কি কৰিলে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ক'লে যে আমাক অলপ লোন দিয়ক সো লোন দিব নোৱাৰো কিছানে মোৰ ইয়াতে অৱস্থা বেয়া আমাৰ যে আমাৰ প্ৰতিটো কোম্পানী কি হল প্ৰতিটো কোম্পানী ঘৰত বহি আছে বুলি তেওঁলোকে ট্ৰেড কৰিব পৰা নাই ইয়াত বোলে নেপোলিয়নে অৱস্থা বেয়া কৰি দিছে সো ক'লে যে তেতিয়াহ'লে এটা কাম কৰোঁ আমি তাক লোন দিয়া বদলি কি কৰিলে গম পোৱা নাই এই গোটেই কোম্পানীবিলাক কি কৰিলে গোটেই কোম্পানীবিলাকক ভাৰতলৈ পঠাই দিলে এই গোটেই কোম্পানীবিলাক কি কৰিলে ভাৰতলৈ পঠাই দিলে তেতিয়াহ'লে ইহঁতৰ টেনশ্যন বাঢ়ি গ'ল টেনশ্যন কিয় বাঢ়িলে ইহঁতৰ কাৰণ টেনশ্যন বাঢ়িলে কিয় কাৰণ যদিহে তুমি ভাৰতলৈ পঠিওৱা আমি ভাৰতৰ অৱস্থা বেয়া ঠিক আছে তোমাক আমি প্ৰতি বছৰ 4 লাখ পাউণ্ডকে দি আছিলোঁ তাৰ পাছত এতিয়া আমাৰ অলপ প্ৰব্লেম হ'ল তোমালোকে কিন্তু সহায় নকৰিলা কিন্তু সহায় নকৰি পেলাই তোমালোকে বাকী কোম্পানীবিলাকো ভাৰতত পঠাইছা তেতিয়া দেখোন আমাৰ আৰু ট্ৰেডিং বেয়া হৈ যাব তেতিয়া ক'লে যে চিন্তা কৰিবলৈ কোনো কাৰণ নাই এই কোম্পানীবিলাক যে ভাৰতত যে যাব এই কোম্পানীবিলাক যে ভাৰতলৈ যাব তেওঁলোকে চবৰে ট্ৰেড কৰিব পাৰিব তোমালোকৰ কাৰণে এটা ৰিজাৰ্ভ থাকিব তোমালোকৰ কাৰণে মনোপলি দিয়া হ'ব তোমালোকৰ কাৰণে কি দিয়া হ'ব তোমালোকৰ কাৰণে মনোপলি দিয়া হ'ব আৰু মনোপলি মানে কি একাধিকাৰ মনোপলি মানে একাধিকাৰ তোমালোক একাধিকাৰ দিয়া হ'ব তোমালোকৰ কমপ্লিট সেই দুটা বস্তুৰ পৰা ৰাইট থাকিব সেই বস্তু দুটা হ'ল যে টি ভাৰতৰ টি লগত অকল তুমিয়ে বিজনেছ কৰিব পাৰিবা আৰু চাইনাৰ লগত মাত্ৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বিজনেছ কৰিব পাৰিব বেলেগ কোম্পানীবিলাক যদিও ভাৰতত এণ্টাৰ কৰিব তেওঁলোকে এৰী পাট মুগা বিস্কুট কাপোৰ কপাহ যিহতে কৰে কৰক মাত্ৰ টি আৰু চাইনাৰ লগত যদি ব্যৱসায় কৰে মাত্ৰ তোমালোকে পাৰিবা সো এই কমিটমেন্ট কৰি দেখা তোমাৰ ইষ্ট ইণ্ডিয়া কোম্পানী এইখিনি কথা কোৱা হল সো এতিয়া কি আমি আৰম্ভ কৰিব লাগিব তাৰ মানে এতিয়া আমি এইখিনি কথা আমি এইখিনি আমি পাম যে 1786 ৰ কি চাৰ্টাৰ এক্টৰ মতে এইখিলৈকে কোনোবাই বুজি নোপোৱা আছে নেকি মোক কোৱা চাৰ্টাৰ এক্টলৈকে যদি কাৰোবাৰ বুজি পোৱা দিগদাৰ হৈছে মোক কোৱা একো প্ৰব্লেম পোৱা নাই চাগে বুজি পাইছা ওকে নেক্সট আমি চাম এতিয়া এই ট্ৰেড মনোপলি আহি যোৱাৰ লগে লগে এখন নতুন এক্টতে ট্ৰেড মনোপলি কথা ক'ব সেই এক্টৰ নাম হ'ব তোমাৰ চাৰ্টাৰ এক্ট অফ 1813 সো কি হ'ব তোমাৰ এতিয়া আমি সোমাম চাৰ্টাৰ এক্ট অফ 1813 সো ইয়াত এইখিনি পাৱাৰ দিয়া হ'ল ইয়াত ভেটু পাৱাৰ দিয়া তোমাৰ গভৰ্ণৰ জেনেৰেল হয় না গভৰ্ণৰ জেনেৰেলক কি দিয়া হ'ল তোমাৰ কি হ'ল ভেটু পাৱাৰ দিয়া হৈ গ'ল এতিয়া আমি চাব লাগিব কি 1813 ৰ চাৰ্টাৰ এক্ট অফ 1813 চাৰ্টাৰ এক্ট অফ 1813 এই 1813 ৰ চাৰ্টাৰ এক্টত কোৱা হ'ল যে কি কৰা হ'ল তোমাৰ ট্ৰেড মনোপলি কাক দিয়া হ'ল ট্ৰেড মনোপলি মানে কি ট্ৰেড মনোপলি মানে মই ক'লো যে একাধিকাৰ হয়নে মনোপলি কাক দিয়া হ'ল তোমাৰ চাহ আৰু কি হ'ল তোমাৰ টি আৰু চাইনাৰ লগত হয়নে টি আৰু চাইনাৰ লগত ট্ৰেড মনোপলি কাক দিলে তোমাক দিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী কি দিলে তোমাৰ ট্ৰেড মনোপলি দি দিলে কাৰ লগত কৰিব কাৰণে টি আৰু চাইনাৰ কাৰণে দি দিলে হলে নেক্সট কি কৰিব আৰু কোৱা হ'ল যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে প্ৰতি বছৰ কি কৰিব লাগিব 1 লাখ টকা শিক্ষাৰ নামত খৰচ কৰিব লাগিব কি কৰিব লাগিব তোমাৰ প্ৰতি বছৰ শিক্ষাৰ নামত কি কৰিব লাগিব 1 লাখ টকা কৰিব লাগিব শিক্ষাৰ নামত দিব লাগিব খৰচ কৰিব লাগিব নে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া
কোম্পানীয়ে খৰচ কৰিব লাগিব বুলি এইখিনি কথা চাৰ্টাৰ এক্ট অফ 1813 উল্লেখ কৰা হৈ গ'ল এতিয়া দুটা পোৱা নাই আৰু এই চাৰ্টাৰ এক্ট 1813 তে উল্লেখ কৰা হ'ল যে ভাৰতত কি আৰম্ভণি হ'ল তোমাৰ বহিৰাগত কোম্পানী বিলাক মানে ইংলেণ্ডৰ বাকি কোম্পানী বিলাক কি হ'ল তোমাৰ আগমনি হ'ল মানে কি হ'ল তোমাৰ অন্যান্য কোম্পানী সমূহে বহিৰাগত কোম্পানীৰ আগমন বহিৰাগত কোম্পানী কি হ'ল তোমাৰ আগমন ঘটিলে তোমাৰ কি কেতিয়া পৰা চাৰ্টাৰ এক্ট অফ 1813 পৰা এইখিনি হৈ গ'ল ঠিক আছে নে সো এতিয়া কি হ'ল লাহে লাহে কি হ'ল তোমাৰ টি আৰু কি হ'ল কি হ'ল চাইনাৰ লগত ট্ৰেড কৰিব দিলে লাষ্টত কি হ'ল তোমাৰ লাষ্টৰ ফালে এই টি বিলাক কি হ'ল তোমাৰ টি ভেলু নাইকিয়া হৈ গ'ল কিয় ভেলু নাইকিয়া হ'ল এই পৰ্তুগাজ যিবিলাক পৰ্তুগীজ আছিলে যে পৰ্তুগালৰ যিবিলাক আহিছিলে ন সেই পৰ্তুগীজ বিলাক কি কৰিলে ইয়েছ এক ছেকেণ্ড হা Okay. একদম সাইলেন্টলি তাতে বুঝি পারে বহল করে দিছো ওকে সো কি হল পর্তুগিজ বিলাক কেতিয়া আহিলে তোমাৰ পৰ্তুগালৰ পৰা যিবিলাক পৰ্তুগীজ আহিছিলে ন সেই পৰ্তুগীজ বিলাক কি কৰিলে এই চাহ বিলাক চুৰ কৰিব ললে ঠিক আছে এই টি বিলাক চুৰ কৰি তেওঁলোকে নৰ্থ আমেৰিকাত বিক্ৰী কৰিব ললে সো কি হ'ল তোমাৰ কম দামত বিক্ৰী দিয়ে সো কম দামত বিক্ৰী দিয়াৰ কাৰণে এই ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী যিবিলাক টি আছিলে এই টি বিলাক কি হ'ল তোমাৰ সেলিং কমি গ'ল লাহে লাহে চাইনাৰ লগত ট্ৰেড কৰিবলৈ বেয়া পালে কাৰণ চাইনাৰ কিছুমান কাজিয়া পেচালৰ সৃষ্টি হ'ল সো চাইনাৰ লগত কি হ'ল তোমাৰ ট্ৰেডিং বৰ এটা ভাল নহলে সো কি হ'ল তোমাৰ ট্ৰেডিং বৰ এটা ভাল নহলে ৰাইট সো এতিয়া আমি চাব লাগিব যে 1833 কি হ'ব তোমাৰ চাৰ্টাৰ এক্ট অফ 1833 তাত কি হ'ল তোমাৰ তাত কি হলে যিহেতু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ টি ইমান ডিমাণ্ড নাইকিয়া হৈ গ'ল সেইকাৰণে চাৰ্টাৰ এক্ট অফ 1833 কি কৰিব চাৰ্টাৰ এক্ট অফ 1833 চাৰ্টাৰ এক্ট অফ 1833 ইয়াত কি কৰিব জানানে ইয়াত কৰিব তোমাৰ টি আৰু টি এণ্ড চাইনাৰ লগত যিটো ট্ৰেড মনোপলি আছিলে যে তোমাৰ ট্ৰেড মনোপলি আছিলে এই ট্ৰেড মনোপলিটো কি কৰিব সম্পূৰ্ণৰূপে নাইকিয়া কৰি দিব এই ট্ৰেড মনোপলি কি তোমাৰ সম্পূৰ্ণৰূপে নাইকিয়া কৰি দিলে ব্ৰিটিছে হয়নে কি কৰিলে ইংলেণ্ডে সেইটো কাৰণ কি তেওঁলোকৰ দ্বাৰা কি হ'ল তেওঁলোকৰ টি আৰু চাইনা মানে তেওঁলোকৰ বৰ এটা ভাল নহয় ওকে তেওঁলোকৰ মানে সেলিং বৰ এটা ভাল নহয় ইনকাম বৰ এটা ভাল নহয় সো কি কৰিলে বন্ধ কৰি দিলে ওকে সো কি কৰিলে বন্ধ কৰি দিলে ৰাইট লাষ্টত তেওঁলোকে কৰিলে এই 1833 ৰেগুলেটিং এক্টৰ মতে মানে চাৰ্টাৰ এক্টৰ মতে এজন ল অফিচাৰ এপইণ্ট কৰিলে কি এপইণ্ট কৰিলে এজন ল অফিচাৰ এপইণ্ট কৰিলে আৰু এই ল অফিচাৰজন এপইণ্ট কৰাৰ কাৰণটো হ'ল যে এজন ল অফিচাৰ এপইণ্ট কৰিলে আৰু এই ল অফিচাৰজন এপইণ্ট কৰাৰ কাৰণ কি হ'ল গম পালে কাৰণ কি ধৰ্মীয় যিবিলাক ভাৱনা আছিলে ন ধৰ্মীয় যিবিলাক বিশ্বাস আছিলে ভাৰতৰ মাজত ধৰ্মৰ কাৰণে এতিয়াও বিখ্যাত হয়নে সো ভাৰতত লাগিলে নোপোৱাকে থাকিব কিন্তু ধৰ্ম কৰিবই লাগিব হয়নে কিন্তু কি হয় আমাৰ দুখীয়া শ্ৰেণীৰ মাজত ধৰ্মটো বেছি চলে ৰাইট সো দুখীয়া মানুহজনৰ মাজত ধৰ্ম বেছি আগভাগ লোৱা দেখা যায় কিয় ধনী হৈ যোৱাৰ লগে লগে এজন হিন্দু মুছলমানৰ মাজত চব বৰাবৰ হৈ যায় সমান হৈ যায় ঠিক আছে কিন্তু দুখীয়া হলে মানে সেইটো আহি যায় আৰু ওকে এইটো বাদ দিয়া ধৰ্মীয় কথা আমি নকওঁ ওকে ধৰ্মৰ বিষয়ে আমি একো নাজানো চকু মধ্যে বা ধৰ্মৰ কথা যতে ওলাই একদম বাইন চকু মধ্যে মই ধৰ্মৰ কথা একো নাজানো ওকে ঘৰত থকা লাগে তুমি ধৰ্ম পালন কৰিবা ঘৰৰ বাহিৰলৈ ওলোৱাৰ লগে লগে তুমি কোন ধৰ্ম যাতে মানুহে গম পাব নালাগিব ৰাইট ওকে সো কি তোমাৰ ল অফিচাৰ এপইণ্ট কৰিলে আৰু ল অফিচাৰৰ কাম কি হ'ব ধৰ্মীয় ভাৱনা যাতে কোনো ধৰণৰ বিঘ্নিত নহয় ভাৰতীয় লোকৰ ধৰ্মৰ যিবিলাক ভাৱনা ধৰ্মীয় যিবিলাক চিন্তা তাত যাতে কোনো ধৰণৰ বিঘ্নিত নহয় সেইকাৰণে এজন ল অফিচাৰ এপইণ্ট কৰিলে একৰ্ডিং টু দ্য এক্ট অফ 1833 চাৰ্টাৰ ৰাইট সো নেক্সট আহিলে তোমাৰ কি হ'ব তোমাৰ তাত ভাবিলে যে এখন আমি এটা পাৰ্টিকুলাৰ এটা জেগাক আমি কিয় মহত্ব দি আছো ইমান ৰাইট তাৰমানে কি বেংগল সো বেংগলক কি কৰা হৈছিলে বেংগলক অলপ সুপ্ৰিমেচি দিয়া হৈছিলে আৰু বেংগলক কোৱা হৈছিলে যে বেংগলৰ আণ্ডাৰতে মাদ্ৰাজ থাকিব আৰু কি থাকিব তোমাৰ বম্বে থাকিব সো সেইকাৰণে কি কৰা হ'ল যে কৈ দিয়া হ'ল যে আমি কি হ'ল গভৰ্ণৰ বেংগলটো আঁতৰাই দিম তাৰমানে আমি এটা জেগাক আমি সুপ্ৰিমেচি নকৰো আমি গোটেই অভাৰঅল ইণ্ডিয়াক আমি চকু ৰাখিম ঠিক আছে নে সো ইণ্ডিয়া চকু দিবৰ কাৰণে সম্পূৰ্ণ ইণ্ডিয়াৰ ওপৰত চকু ৰাখিবৰ কাৰণে তেওঁলোকে কি কৰিলে যে গভৰ্ণৰ বেংগলটো আঁতৰাই পেলাই কৰিলে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিয়া হ'ল কি কৰা হ'ল তোমাৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিয়া হ'ল আৰু ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন হয় মোক কোৱা গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন হয় বেন্টিক ঠিক আছে নে কোন হয় বেন্টিক ওকে সো গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিয়া হ'ল কেতিয়াৰ পৰা 1833 এক্টৰ মতে কি হ'ল তোমাৰ গভৰ্ণৰ জেনেৰেল অফ বেংগল যে আছিলে গভৰ্ণৰ জেনেৰেল অফ বেংগল এই গভৰ্ণৰ জেনেৰেল অফ বেংগলক কি কৰা হ'ল তোমাৰ আঁতৰাই দিয়া হ'ল ইয়াক কি কৰা হ'ল এই পোষ্টটো কাটি পেলাই কি কৰা হ'ল তোমাৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিয়া হ'ল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিয়া আৰু ফাৰ্ষ্ট কৰি তোমাৰ উইলিয়াম বেন্টিক ঠিক আছে নে এতিয়ালৈকে একো ডাউট পোৱা নাই ওকে নেক্সট আহিলে আমাৰ 1853 এতিয়া আমি চাম আৰু 1853 তোমাৰ কি হ'ব 1850 তোমাৰ কি হ'ল মানে
জব দিবৰ কাৰণে যিবিলাক ব্ৰিটিছৰ যিটো মানে অথৰিটি আছিলে ন সো ব্ৰিটিছৰ ভিতৰত জব পাবৰ কাৰণে ভাৰতীয় লোকৰ পৰা পইচা লৈ পেলাই কি কৰিছিলে জব দিছিলে সো জব দিয়াৰ কাৰণে ব্ৰিটিছে ভাবিলে যে আমি কি কৰিব লাগিব আমি এটা পৰীক্ষা পাতিব লাগিব সো তেওঁলোকে অপেন কম্পিটিটিভ এক্সামক ইন্ট্ৰোডিউস কৰিলে কি কৰিলে তেওঁলোকে অপেন কম্পিটিটিভ এক্সামক ইন্ট্ৰোডিউস কৰিলে আৰু ইয়াত গুইড হৈছিলে কোনে তোমাৰ লৰ্ড ডেলহাউসে গুইড হৈছিলে মানে তেওঁ বেছিকৈ ইয়াত লাগিছিলে ৰাইট সো 1853 চাৰ্টাৰ এক্টৰ মতে কি হ'ল তোমাৰ ভাৰতত কি কৰা হ'ল তোমাৰ কি কৰা হ'ল এখন মানে মুক্ত পৰীক্ষাৰ যিটো ব্যৱস্থা কৰিলে মানে কি অপেন কম্পিটিটিভ এক্সামক কৰিলে ইন্ট্ৰোডিউস কৰিলে আৰু লগতে তোমাৰ তাত ল কমিশন এষ্টাব্লিছ কৰিলে প্ৰথমে এজন কি ল অফিচাৰ আছিল মানে সো ল অফিচাৰ অকল এজনে আছিল সো পাছত কি হ'ল যেতিয়া অভাৰ যেতিয়া গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিয়া হ'ল তেওঁ অকলটো এজন নহব সো ইফালে ল কমিশন এখন এষ্টাব্লিছ কৰিব লগা হ'ল আৰু ইয়া কেতিয়া কৰিলে তোমাৰ 1853 চাৰ্টাৰ এক্টৰ মতে মানে কেতিয়া তোমাৰ 1853 চাৰ্টাৰ এক্টৰ মতে এক্ট অফ 1853 Act of 1853 এই Act of 1853 মতে কি কৰা হ'ল Act of 1853 মতে কৰা হ'ল প্ৰথমে এখন ল কমিশন বনাই দিয়া হ'ল ল কমিশন বনাই দিয়া হ'ল মানে ল কমিশন বনাই দিয়া হ'ল আৰু এই ল কমিশনখনে বহুত কাম কৰিলে তোমাৰ সতী প্ৰথা ধ্বংস কৰিলে আৰু সতী প্ৰথা চোৱা না তুমি আমাৰ গাত অকমান গৰম পানী লাগিলে আমি উতলি পৰোনে আমাৰ চালডাল ছিগি যায় সেই ক্ষেত্ৰত যেতিয়া হাজবেণ্ড ঢুকাব যেতিয়া স্বামী ডেড হ'ব তেতিয়া ৱাইফ এগৰাকী যেতিয়া জীয়াই চিতাত উঠাই দিয়া হ'ব তাত কিবা ভয়ানক মৃত্যু কিবা আছে নে একো নাই সো সেইবিলাকৰ নিচিনা পৰম্পৰা কি কৰিলে তোমালোকৰ মানে ব্ৰিটিছে ধ্বংস কৰিলে বাল্য বিবাহ ব্ৰিটিছে বন্ধ কৰিলে সতী প্ৰথা হয়নে সতী সিস্টেম বুলি যিটো কয় সতী প্ৰথা যাক তোমাৰ সতী সিস্টেম এই সতী সিস্টেমক এবলিশ কৰিলে এই লখনৰ আন্ডাৰত বা এই কমিশনখনৰ আন্ডাৰত তেওঁলোকে বিধৱা পুনৰ বিবাহ কৰিলে বিধৱা পুনৰ বিবাহৰ দৰে যিবিলাক কাম বিধৱা পুনৰ বিবাহ মানে উইডো ৰিমেৰেজ স্পেলিং কি হ'ব মেৰিজ MARRIAGE হয়নে মেৰিজ MARRIAGE ওকে উইডো ৰিমেৰেজৰ যিটো সিস্টেম আছিল এটো তেওঁলোকে এবলিশ কৰিলে লগতে তেওঁলোকে বাল্য বিবাহ যিটো 18 বছৰ তলত বিয়া হৈ যায় ন সেইবিলাকৰ কাৰণে বহুত কাম কৰিলে কোনে ল কমিশন তেওঁলোকে ভাবিছিলে যে ভাৰতৰ সব মানুহে কি উচ্চ নিচ কিয় আহিলে এই উচ্চ নিচ ভাৱনাবিলাক নাইকিয়া কৰিবৰ কাৰণে এইবিলাক কাম কৰিলে কিন্তু এই কামবিলাক কৰাৰ পাছত ভাৰতৰ মানুহৰ মাজত কি হ'ল তোমাৰ অলপ কিমান মানে সেন্টিমেন্টাল কিবা অলপ আহি গ'ল মানে অলপ ইস্যু আহি গ'ল তো দেখিলে যে আমি হিন্দু আমি মুছলমান বা জাতিবিলাকটো গম পাওঁ আমি আমাৰ ভাৰত কেনেকুৱা চলি থাকে মানে তেওঁলোকে ভাবিলে যে আমাৰ উচ্চ নিচ যিবিলাক মানে ভাৱনা সেইবিলাক তেওঁলোকে অলপ আঘাত কৰিলে এইবিলাক যেতিয়া বন্ধ কৰি যেতিয়া পৰম্পৰা তেওঁলোকৰ মতে যদি পৰম্পৰাবিলাক নাইকিয়া হৈ যায় কিবা মানে অশুভ হ'ব কিবা অমংগল হ'ব সো এইবিলাক তেওঁলোকে ভাবিলে যে ব্ৰিটিছে আমাৰ লগত ভাল কৰা নাই এইবিলাক কাম কৰি পেলাই আমাৰ লগত বেয়া কৰিছে সো এইবিলাক কামৰ পৰা মানে ভাৰতৰ মানুহৰ মন মানে কি মানে ব্ৰেইনত কিছুমান তোমাৰ ৰিভল্টৰ কাৰণে কিছুমান মানে জোৱা উঠিলে ঠিক আছে সো খং অভিমান তোমাৰ বহুত দিনৰ পৰা সোমাই আছে সেই খং অভিমানে তোমাৰ এদিন কি হ'ল তোমাৰ ৰিভল্ট মানে এটা বিপ্লৱৰ ৰূপ ল'লে যুদ্ধৰ বিপ্লৱ বেলেগ বস্তু ঠিক আছে সো বহুত দিনৰ পৰা খং ভাৱনা ফিলিংছে যেতিয়া মানুহক এটা মানে উতলাই ৰাখিব আৰু এটা সুযোগ পাব যিটো সুযোগত সব একত্ৰিত হৈ পেলাই সব ঢালি দিব ওকে সেইটো কোৱা হ'ব তোমাৰ বিপ্লৱ সো সেই কাৰণে ভাৰতৰ মানুহে সুবিধা পাই কি কৰিলে তোমাৰ 1857 সিপাহী বিদ্ৰোহত তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে উঠি পৰি লাগিলে 1857 সিপাহী বিদ্ৰোহ ন 1857 কি ৰিভল্ট অফ কি বুলি কয় তোমাৰ ৰিভল্ট অফ 1857 বুলি কয় ওকে সো 1857 সিপাহী বিদ্ৰোহ ব্ৰিটিছক খুব পিটিলে যোনে যেনেকে পাই তেনেকে মাৰিলে মাৰপিট কৰিলে সব চলি গ'ল ঠিক আছে 1857 কি হ'ল তোমাৰ একদম ব্ৰিটিছৰ কোম্পানী কি হ'ল তোমাৰ অৱস্থা বেয়া গ'ল মাৰপিট হৈ গ'ল আৰু ইংলেণ্ডে গম পালে কথাটো কি হ'ল তোমাৰ গম পালে যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কৰিব পৰা নাই ভাৰতত কি কৰিব পৰা নাই ভাৰতখন সুচাৰুৰূপে চলাব পৰা নাই সো তাৰ পৰা এখন এক্ট পাছ কৰিলে সব মানে ভাৰতত এখন এক্ট বনালে তেওঁলোকে আৰু সেই এক্টখনৰ নাম দিলে তোমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট আৰু এতিয়াৰ পৰা আৰম্ভ হ'ব যে ভাৰতৰ কাৰণে ৰুল বনোৱা যিবিলাক ল হ'ব এইখিনি আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট বুলি পঢ়িম আৰু তাৰ আগৰখিনি তোমাৰ চাৰ্টাৰ এক্ট ওকে সো এতিয়া কি হ'ল তোমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 GOI গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 বনালে মই কৈছিলো যে কি বুলি কৈছিলো যে কোম্পানী ৰুল কেতিয়ালৈকে আছিলে তোমাৰ 1773 পৰা 1858 লৈকে কোম্পানী ৰুলৰ আন্ডাৰত আছিলে সেই সময়ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী যিটো কোম্পানী ট্ৰেড কৰিবলৈ আহিছিলে সেই কোম্পানীটোৱে ভাৰতত ৰুল কৰিলে কিন্তু আফটাৰ 1858 কাৰ আন্ডাৰত হ'ব ইণ্ডিয়াখন তোমাৰ কোম্পানী আন্ডাৰৰ পৰা কেনচেল হৈ যাব আৰু কোৱা হ'ল যে এই এক্টৰ মতে কোৱা হ'ল যে ভাৰতৰ যিটো কোম্পানী আছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এই কোম্পানী আজিৰ পৰা বন্ধ কৰা হ'ল আৰু এই কোম্পানী যে আৰম্ভ কৰিছিলে বৰ্ড অফ কন্ট্ৰোল আৰু বৰ্ড অফ কি আছিলে
তোমাৰ আৰু আছিলে তোমাৰ বোৰ্ড অফ ডাইৰেক্টৰ এই দুইটা বোৰ্ড কি হ'ল তোমাৰ কেনচেল কৰা হ'ল বোৰ্ড অফ ডাইৰেক্টৰ বোৰ্ড অফ কন্ট্ৰলৰ লগতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী সম্পূৰ্ণৰূপে ভাৰতৰ পৰা গ'ল তোমাৰ কমপ্লিটকে ইয়াৰ পৰা কি হ'ল নাইকিয়া কৰি দিয়া হ'ল আৰু কৈ দিয়া হ'ল যে ভাৰতৰ শাসন ব্যৱস্থা কাৰ ওচৰত যাব ভাৰতৰ শাসন ব্যৱস্থা ক্ৰাউন অৰ্থাৎ ৰজাৰ ওচৰলৈ যাব ক্ৰাউন হয়নে ভাৰতৰ শাসন ব্যৱস্থা কাৰ যাব তোমাৰ ৰজাৰ ওচৰলৈ যাব ৰজাৰ ওচৰলৈ যাব ঠিক আছে নে সো এইখিনি কাম কৰিলে কিন্তু তোমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 ত কৈ দিয়া হ'ল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ইয়াত এবলিশ কৰি দিয়া হ'ল ইয়াত ভাৰতৰ শাসন সম্পূৰ্ণ কাৰ হাতলৈ গুচি গ'ল তোমাৰ ৰজাৰ হাতলৈ গুচি গ'ল এইখিনিলে কাৰো একো ডাউট নাই এইখিনিলে কাৰো ডাউট নাই আৰু তেওঁলোকে ক'লে যে আমি আজিৰ পৰা কি নকৰো আমি ভাৰতত কোনো ধৰণৰ নতুন মাটি নতুন ৰাজ্য আমাৰ আণ্ডাৰত নলওঁ আমাৰ লগত সামিল নকৰো তাৰমানে চোৱা তেওঁলোকে নিজৰ নামত মাটি নলয় কিন্তু প্ৰিন্সলি ষ্টেট যিবিলাক ৰজা থাকিব ন সেই ৰজাবিলাকৰ তেওঁলোকে আক্ৰমণ কৰিব সেই ৰজাজনৰ লগত লগ লাগি যাব সেই ৰজাজনৰ লগ লাগি পেলাই বেলেগ এজন ৰজাক মাৰি পেলাই সেই ৰাজ্যখন ভাগ কৰিব সেই ৰজাক দিলে আধাটো তেওঁলোকে আধাটো বা তেনেকে ৰজাবিলাকক কি কৰিব তেওঁলোকে ডমিনেট কৰি পেলাই তেওঁলোকক পাতি লোৱা ৰজা হিচাপে ৰাখি পেলাই তাৰমানে ইনডাইৰেক্টলি গোটেই মাটিখিনি তেওঁলোকৰে হ'ল ডাইৰেক্টলি নহয় মানে ডাইৰেক্টলি পজিশ্যন নাই কিন্তু ইনডাইৰেক্টলি সেই ৰজাবিলাকক লগ লাগি পেলাই ক'লে গোটেই ভূমি দখল কৰা কাম আৰম্ভ কৰিলে কিন্তু ডাইৰেক্টলি ভূমি দখল নকৰিলে ব্ৰিটিছে এই একখনৰ পাছৰ পৰা ঠিক আছে নে এইখিনিলৈকে হয়তো কাৰো একো ডাউট নাই ওকে এটা কথা হ'ল যে ইয়াত ক'লে যে যেহেতু আমি এইখিনি কাম কৰিলোৱে আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া এটা পোষ্ট সৃষ্টি কৰিছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এটা পোষ্ট সৃষ্টি কৰিছিলে যিটো পোষ্টৰ নাম আছে তোমাৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া মানে এটা পোষ্ট যে সৃষ্টি কৰিছিলে সেই পোষ্টৰ নাম কি তোমাৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আৰু এই পোষ্টটো আজিৰ পৰা নাথাকিব এই গভৰ্ণৰ জেনেৰেল পোষ্টটো আজিৰ পৰা নাথাকিব আৰু এই পোষ্টটোৰ নাম কি হ'ব তোমাৰ ভাইসৰয় অফ ইণ্ডিয়া কি বুলি ক'ব তোমাৰ ভাইসৰয় অফ ইণ্ডিয়া ভাইসৰয় অফ ইণ্ডিয়া থাকিব এই আজিৰ পৰা কি থাকিব তোমাৰ ভাৰতত ভাইসৰয় অফ ইণ্ডিয়া থাকিব গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া নাথাকিব ওকে আৰু এই ভাইসৰয়জনক সহায় কৰিবৰ কাৰণে এজন অতিৰিক্ত নহয় তেওঁৰ ওপৰত ঠিক আছে নে সো তেওঁৰ ওপৰত এই গভৰ্ণৰ এই ভাইসৰয় অফ ইণ্ডিয়া এছিষ্ট বুলি নকওঁ একচুৱেলি এই ভাইসৰয় অফ ইণ্ডিয়া কাৰ আণ্ডাৰত থাকিব এই ভাইসৰয় অফ ইণ্ডিয়াৰ কাৰ্যকলাপ কোনে নিৰীক্ষণ কৰিব তাৰ কাৰণে এজন ৰাজ্য সচিবৰ কি কোৱা তোমাৰ ৰাজ্য সচিব এজন এপইণ্ট কৰা হ'ল ৰাজ্য সচিব যাক আমি কি বুলি কওঁ সচিব স্পেলিং হৈছে নে নাই হোৱা ৰাজ্য সচিব ওকে এই ৰাজ্য সচিবৰ নামত তোমাক কোৱা হ'ব সেক্ৰেটাৰী অফ ষ্টেট ওকে সেক্ৰেটাৰী অফ ষ্টেট হিচাপে এই এজনক নিযুক্তি দিয়া হ'ব যি কি কৰিব ভাইসৰয় অফ ইণ্ডিয়া যিবোৰ কাম কৰিব সেই কামবিলাকৰ তদাৰক কৰিব কোনে ৰাজ্য সচিব বা সেক্ৰেটাৰী অফ ষ্টেট জনে কৰিব তদাৰক কৰি থাকিব ওকে আৰু তেতিয়া কি হ'ল তোমাৰ সেই সময়তে কি হ'ল এই ইংলেণ্ডৰ এজনী ৰাণী আছিলে কেথৰিন নহয় নাম তোমাৰ পাহৰিছো কেথৰিন নহয় নাম তুমি পাহৰিছো ওকে সো এজনী ৰাণী আছিলে সেই সময়ত ইংলেণ্ডৰ ৰাণী সেই ৰাণী কি হ'ল তোমাৰ মানে ইংলেণ্ডৰ ৰাজকুমাৰী ৰাইট সেই ইংলেণ্ডৰ ৰাজকুমাৰী কি হ'ল তোমাৰ হলেণ্ডৰ এজন ৰজা আছিলে চাৰ্লছ দ্বিতীয় সেই হলেণ্ডৰ ৰজা চাৰ্লছ দ্বিতীয় প্ৰেমত পৰিলে সো কি হ'ল তোমাৰ মানে বিয়া পাতিলে সো বিয়া পতাৰ পিছত কোৱা হ'ল যে এই হলেণ্ডৰ ৰজা চাৰ্লছ দ্বিতীয় কোৱা হ'ল যে তুমি আৰু পত্নী এই ইংলেণ্ডলৈ গুচি আহা ওকে তোমালোক কি হয় তোমালোক ইংলেণ্ডলৈ গুচি আহা সো গুচি অহাৰ পাছত ইয়াত ৰজাৰ অভাৱ হ'ল সো ৰজাৰ অভাৱ হ'ল এই হলেণ্ডৰ ৰজাক এই হলেণ্ডৰ জন ৰাজকুমাৰ আছে ন তেওঁক ইয়াত ৰজা পাতিম বুলি যুজা কৰিলে সো যুজা কৰিলে ইয়াত থকা যিবিলাক মানুহ ইংলেণ্ডৰ মানুহবিলাক অবজেক্ট কৰিলে যে আমি এজন বেলেগ দেশৰ এজন মানুহৰ আণ্ডাৰত আমি থাকিব নোৱাৰো তেতিয়া কি কৰা হ'ল যে ৰাণীকে ইয়াত সুপ্ৰিমেচি দিয়া হওক তাৰমানে কি ৰাণীকে ইয়াক ছুপাৰ পাৱাৰ দিয়া হওক সো কি হ'ল তোমাৰ ইংলেণ্ডৰ সেই সময়ত তোমাৰ ৰজাৰ হাতত যে পাৱাৰ যে আছিলে এই ৰজা পোষ্ট যেতিয়া ক্ৰিয়েট কৰিলে সো যেতিয়া হলেণ্ডৰ ৰজা আহিলে সো হলেণ্ডৰ ৰজাৰ আণ্ডাৰত থাকিব জানো ভাৰতৰ মানুহবিলাক ইংলেণ্ডৰ মানুহবিলাক সো নাথাকে সো ক'লে যে এই পাৱাৰটো ৰজাৰ হাতৰ পৰা ৰাণীক দিয়ক কেলে ৰাণীক দিয়ক কাৰণ এই ৰাণীজনী আমাৰ দেশৰে হয় মানে এই ৰাণীজনী কি হয় তোমাৰ আমাৰ দেশৰে হয় সো আমাৰ দেশৰ হোৱাৰ কাৰণে কি কৰা হ'ল তোমাৰ ৰজাৰ যিটো পাৱাৰ আছিলে সেই পাৱাৰ কি হ'ল তোমাৰ 1876 ত ৰজাৰ পৰা ৰাণীৰ হাতলৈ লৈ গ'ল সো কুইন বা ক্ৰাউন ৰুল মানে কি আমি ডাইৰেক্টলি আমি ক'ব হলে কি যে ৰাণীৰ শাসনৰ আণ্ডাৰ গুচি গ'ল মানে ৰাণী ওকে ৰাণী আণ্ডাৰ গুচি গ'ল তো কাৰণটা গুচি গ'ল তোমাৰ ইংলেণ্ডৰ ৰাণী আণ্ডাৰ গুচি গ'ল কিমানত তোমাৰ 1876 ত সম্পূৰ্ণ শাসনভাৰ কাৰণটা গুচি গ'ল তোমাৰ ইংলেণ্ডৰ ৰাণী আণ্ডাৰ গুচি গ'ল এইখিনিলৈকে আজি ষ্টপ কৰি দিও নেকি 61 থাকি যাব 90 থাকি যাব 1909 থাকি যাব হ'ব নেকি চোৱাচোন টাইম কিমান হ'ল ক'ৰ পৰা যায় আৰু অলপ ৰবা ওকে সো এই 1858 ৰ যিখন ল হয় এই এক্টখনক কি বুলি কোৱা হৈছিলে কি নাম দিয়া হৈছিলে যে এক্ট ফৰ গুড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ঠিক আছে নে এই এক্টখনকে নাম কি দিয়া হ'ল তোমাৰ এক্ট ফৰ গুড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া
গুড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া সো পৰীক্ষা যদি আহে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গুড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট কোনখন বুলি কোৱা হ'লে কোনখন বুলি ক'লে কি হ'ব তোমাৰ ইয়াত ক'ব লাগিব যে তোমাৰ চাৰ্টাৰ বা সৰি চাৰ্টাৰ নহয় এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1858 কি বুলি কোৱা তোমাৰ এক্ট ফৰ গুড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বুলি কোৱা হয় ঠিক আছে নে আৰু এই লখনৰ আন্ডাৰতে এই এক্টখনৰ আন্ডাৰতে কোৱা হ'ল যে ভাৰতৰ যিটো গভৰ্ণমেণ্ট ভাৰতৰ টেৰিটৰি ভাৰতৰ ৰেভিনিউ এইবিলাক সকলোবিলাক হস্তান্তৰ কৰা হ'ল এইখিনি সকলোবিলাক ট্ৰান্সফাৰ কৰা হ'ল ক'লে ইংলেণ্ডৰ ৰাণী অৰ্থাৎ ইংলেণ্ডৰ ৰজাৰ হাতলৈ ট্ৰান্সফাৰ কৰি দিয়া হ'ল এইখিনি গম পালা ঠিক আছে নে ই এবলিশ কৰি দিলে কি ডুৱেল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ঠিক আছে নে যিটো ভাৰতৰ তোমাৰ যিটো ডুৱেল গভৰ্ণমেণ্ট চলি আছিলে সেই ডুৱেল গভৰ্ণমেণ্ট মানে বৰ্ড অফ কণ্ট্ৰল বৰ্ড অফ ডাইৰেক্টৰ যিটো চিষ্টেম আছিলে সেইটো ইয়াত সম্পূৰ্ণৰূপে এবলিশ কৰি দিয়া হ'ল আৰু সেক্ৰেটাৰী অফ ষ্টেট এজনৰ নিয়োগ কৰা হ'ল মানে ৰাজ্য সচিব এজনৰ তোমাৰ নিয়োগ কৰা হ'ল আৰু 15 মেম্বাৰ কাউন্সিল অফ ইণ্ডিয়া কাৰণে এখন কি এছিষ্ট কৰিব কাৰণে কাক সেক্ৰেটাৰী ওকে এই সেক্ৰেটাৰী অফ ষ্টেটক এছিষ্ট কৰিব কাৰণে এই ৰাজ্য সচিব মানে এছিষ্ট কৰিব কাৰণে মানে সহায় কৰিব কাৰণে 15 মেম্বাৰৰ এখন কি হ'ল তোমাৰ কমিটি বনাই দিয়া হ'ল 15 মেম্বাৰ এখন তোমাৰ কমিটি বনাই দিয়া হ'ল কিমানজন আছে তাত মানুহ তোমাৰ 15 জন মানুহ থকা এখন কমিটি বা কাউন্সিল এখন ফৰ্ম কৰি দিয়া হ'ল তোমাৰ ৰাজ্য সচিব অৰ্থাৎ সেক্ৰেটাৰী অফ ষ্টেটক সহায় কৰিব কাৰণে এখন ফৰ্ম কৰি দিয়া হ'ল ওকে নেক্সট আছে তোমাৰ 1861 তোমাৰ পোৰ্টফলিও বা মন্ত্ৰালয়ৰ যিটো ব্যৱস্থা ওকে মন্ত্ৰালয় মানে ব্যৱস্থা ইন্ট্ৰডিউস কৰা হ'ল ইয়াত তোমাৰ কি হ'ল তোমাৰ ইয়াত তোমাৰ কোন আহিব মেইন মানুহ কোন হ'ব ইয়াত তোমাৰ আইপিসি ইয়াত ইন্ট্ৰডিউস কৰিব ইয়াত তোমাৰ হাই কোৰ্ট ইন্ট্ৰডিউস কৰিব ইয়াত তোমাৰ তিনজন মানুহক নমিনেট কৰিব ওকে নমিনেট কৰিব নন লেজিসলেটিভ মানুহ তিনজন নমিনেট কৰিব সেই তিনজন হ'ব তোমাৰ কোন ৰজা বেনাৰস আৰু তোমাৰ মহাৰাজা পাটিয়ালা আৰু তোমাৰ কি সাৰ দিনকাৰ ৰাও এই 1861 পৰা আমি নেক্সট ক্লাছত পঢ়িম ঠিক আছে নে 1861 পৰা আমি কি আমি নেক্সট ক্লাছত পঢ়িম ৰাইট